বহু প্ৰতীক্ষাৰ অৱসান ঘটাই আজি শিলচৰ ৰামকৃষ্ণ মিছনৰ নতুন মন্দিৰৰ দ্বাৰ উদ্ঘাটন কৰা হৈছে আৰু আজি ৰাতিপুৱাৰে পৰা কিন্তু উখল মাখল পৰিৱেশ শিলচৰ ৰামকৃষ্ণ মিছন সেৱাশ্ৰমত। আধ্যাত্মিকতাৰ কেন্দ্ৰস্থল হিচাপে নতুনকৈ পৰিচিতি লাভ কৰিছে শিলচৰ ৰামকৃষ্ণ মিছন সেৱাশ্ৰমে। নৱনিৰ্মিত এই মন্দিৰৰ আছে বহু বিশেষত্ব। মন্দিৰৰ স্থাপত্য শৈলীও অনন্য। 2021 চনত মন্দিৰৰ আধাৰশিলা স্থাপন কৰা হৈছিল। মন্দিৰৰ প্ৰথম মহলাত মূল মন্দিৰ আছে, য'ত ভিয়েটনামৰ পৰা আমদানি কৰা বগা মাৰ্বল শিলৰে নিৰ্মিত শ্ৰী শ্ৰী ৰামকৃষ্ণ পৰমহংসৰ অপূৰ্ব সুন্দৰ মূৰ্তি আছে। কলকাতাৰ কুমাৰটুলিৰ অমল পালে নিৰ্মাণ কৰিছে এই মূৰ্তি। আৰু আজি ৰাতিপুৱাই বেলুৰ মঠৰ যি প্ৰেচিডেণ্ট আছে গৌতমানন্দজী মহাৰাজ আজি এই মন্দিৰৰ দ্বাৰ উদ্ঘাটন কৰিছে। আৰু যি পুৰণি মন্দিৰত যি অস্থায়ী ৰামকৃষ্ণ শাৰদা মা আৰু স্বামী বিবেকানন্দৰ যি মূৰ্তি আছিলে সেই মূৰ্তি আজি নতুন মন্দিৰত স্থানান্তৰ কৰা হৈছে। লগতে ভিয়েটনামৰ পৰা যি শিল বগা শিলৰ মাৰ্বেলেৰে যি মূৰ্তি নিৰ্মাণ কৰা হৈছে, কলকাতাৰ বিখ্যাত মৃৎশিল্পী অমল পালে এইখন নিৰ্মাণ কৰিছে। আৰু সেইখন ৰামকৃষ্ণ পৰমহংসদেৱৰ সেই মূৰ্তি কিন্তু আজি প্ৰাণ প্ৰতিষ্ঠা কৰা হৈছে শিলচৰ ৰামকৃষ্ণ মিছন সেৱাশ্ৰমৰ নতুন মন্দিৰত। ঠাকুৰৰ মূৰ্তিৰ দুয়োকাষে আছে মা শাৰদা দেৱী আৰু স্বামীজীৰ ছবি। নতুন মন্দিৰত প্ৰায় 1200 লোকে একেলগে প্ৰাৰ্থনা কৰিব পাৰিব। মন্দিৰত 3খন দুৱাৰ আছে। মূল প্ৰৱেশদ্বাৰক গণেশ দুৱাৰ আৰু তাৰ পিছত হনুমান দুৱাৰ আৰু গৰুৰ দুৱাৰ বুলি কোৱা হয়। মন্দিৰৰ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে, য'ত মুখ্য অতিথি হিচাপে উপস্থিত আছিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু এই মন্দিৰৰ যি নতুন মন্দিৰ যি নিৰ্মাণ কৰা হৈছে, এইখন মন্দিৰৰ কিন্তু বিশেষত্ব আছে। এইখন মন্দিৰৰ যি মই আগতে কৈছো যে ৰামকৃষ্ণ পৰমহংসদেৱৰ যি মূৰ্তি আছে, এইখন মূৰ্তি কিন্তু ভিয়েটনামৰ পৰা বগা শিলৰে সেইখন মূৰ্তি কিন্তু ইয়াতে নিৰ্মাণ কৰা হৈছে। আৰু এইখন মন্দিৰৰ নৱগ্ৰহ মূৰ্তি আছে, লগতে 3খন মুখ্য দুৱাৰ আছে। এটা হৈছে হনুমান দুৱাৰ, এটা হৈছে গণেশ দুৱাৰ আৰু এটা হৈছে গৰুৰ দুৱাৰ। আৰু ইয়াতে কিন্তু 1200 জন একেলগে বহি প্ৰাৰ্থনা কৰাৰো ব্যৱস্থা কৰা হৈছে। আৰু ৰাতিপুৱাৰে পৰাই কিন্তু হাজাৰ হাজাৰ ভক্ত সমাগম ঘটিছে শিলচৰ ৰামকৃষ্ণ মিছন সেৱাশ্ৰমত। শাস্ত্ৰৰ পবিত্ৰতাৰ প্ৰতীক হিচাপে মূল দুৱাৰত শিৱ দুৰ্গা, হাতী, শাক, চক্ৰ, গদা, পদুম আদি খোদিত কৰা হৈছে। মন্দিৰত 10টা মহাবিদ্যা আৰু নৱগ্ৰহৰ মূৰ্তিও স্থাপন কৰা হৈছে। এই মন্দিৰত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ বিভিন্ন সংস্কৃতিৰ চিত্ৰ অংকন কৰা হৈছে। মূল কোঠাটোত ৰামচন্দ্ৰৰ ধনু, ঠাকুৰৰ সন্মুখত মা কালীৰ মুখমণ্ডলকে ধৰি বিভিন্ন ছবি আছে। জগন্নাথৰ ৰথৰ চকাৰ পৰা আৰম্ভ কৰি বৌদ্ধ প্ৰতীকসমূহ মন্দিৰত ৰখা হৈছে। ইপিনে আজি শিলচৰ ৰামকৃষ্ণ মিছনত নতুনকৈ প্ৰাণ প্ৰতিষ্ঠা কৰা ৰামকৃষ্ণ পৰমহংসদেৱৰ প্ৰতি সেৱা আগবঢ়াইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজি সেৱাশ্ৰমৰ শতবৰ্ষ উদযাপন উপলক্ষে এখন আলোচনী আৰু ডাক টিকট উন্মোচন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে উপস্থিত থাকে বেলুৰ মঠ আৰু মিছনৰ সভাপতি স্বামী গৌতমানন্দ মহাৰাজ, সহ-সভাপতি স্বামী গিৰিশানন্দ মহাৰাজ, শিলচৰ ৰামকৃষ্ণ মিছনৰ সম্পাদক গণধীশানন্দ মহাৰাজ আদিয়ে। সেৱাশ্ৰমৰ নতুন মন্দিৰ আৰু শতবাৰ্ষিকী অনুষ্ঠানত যোগদান দিবলৈ মই শিলচৰলৈ আহিছিলোঁ। ৰামকৃষ্ণ মিছন সেৱাশ্ৰমৰ শতবাৰ্ষিকী উদযাপন আৰু শ্ৰী ৰামকৃষ্ণ পৰমহংসদেৱৰ নৱনিৰ্মিত সাৰ্বজনীন মন্দিৰ উদ্বোধন অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই মই অতিশয় গৌৰৱান্বিত অনুভৱ কৰিছোঁ।